আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই একেবাৰে সহজতে বনোৱা এটা বিস্কুটৰ ৰেচিপি লৈ আহিছো আৰু চকচোন বিস্কুটকেইটা ইমান ধুনীয়া হৈছে, বজাৰৰ নিচিনা হৈছে, বহুতে ইজি হয়, একেবাৰে সহজ হয় বনাবলৈ। মই লৈছো আটা আৰু আটা 1 কাপ লৈছো। মই এটো ময়দাৰেও বনাব পাৰে, আটাৰেও বনাব পাৰে আৰু যেহেতু মিঠা বনাইছো সেইকাৰণে অলপ নিমখ লৈছো আৰু অলপ চামুচৰ বেকিং পাউডাৰ লৈছো। লৈ পেলাই এই গুটেইখিনি ভালকে চালি লম। তেতিয়া কি হয়, গুটেইখিনি ভালকে মিক্স হৈ যাব বেকিং পাউডাৰৰ লগত। ইয়াত লৈছো গৰু ঘিউ আৰু অলপ ৰিফাইন অইল গৰম কৰি লৈছো। মই গৰমে অলপ দিছো আৰু দি পেলাই এইখিনি খুব ভালকে মই মিক্স কৰি লম আৰু যাতে পুৰা মানে ময়দা আৰু ঘিউ তেল গুটেইখিনি যাতে ভালকে পুৰা মিক্স হৈ যায়। এই ধৰণে এটা ময়ন দিব লাগিব। এই ধৰণে পুৰা হাতেৰে ভালকে মুচি মানে মিক্সটো কৰিব আৰু এতিয়া এটা এই ধৰণে লাডু হ'ব লাগিব আৰু ভাঙিলে এই ধৰণে ভাঙি যাব। আৰু এতিয়া ইয়াত মই লৈছো সুগাৰ সিৰাপ আৰু সুগাৰ সিৰাপ মানে ঘৰত থাকি যায়, তো এইটোতো আমি পেলাব নোৱাৰো। সেই কাৰণে মই ভাবিলো আজি এই সুগাৰ সিৰাপৰে এটা বিস্কুট বনাও। কি আজি এতিয়া ফেষ্টিভ সিজন চলি আছে, ইমান মিঠাই মানে বনাও আৰু সেই কাৰণে কেতিয়াবা সুগাৰ সিৰাপটো বহুত থাকি যায়গে আৰু এতিয়া এই সুগাৰ সিৰাপখিনিৰে মই মানে এটা বিস্কুট বনাম বুলি ভাবিলো আৰু এতিয়া এইখিনি মানে মিঠা বিস্কুট বনাম। আৰু যদি সুগাৰ সিৰাপ নাথাকে তেতিয়াহ'লে আপোনালোকে চেনি মানে পাউডাৰ কৰি পেলাই ইয়াত লগত মিলাই পেলাই বনাব পাৰে। আৰু এতিয়া ইয়াত মই পানী একেবাৰে কমকে দিম, যেহেতু মই চেনি দিছো সেইকাৰণে সুগাৰ সিৰাপ দিছো সেইকাৰণে একেবাৰে কমকে পানী দি পেলাই আৰু এটা ডো বনাই ললো। এতিয়া মই এই ধৰণে এটা লাডু বনাই লম। এইটো যি আপোনালোকৰ ইচ্ছা সেইটো আকাৰ দিব পাৰে। মই এই ধৰণে দিছো। এতিয়া এটা ভালকে এইখিনি হেৰি কৰি আৰু এই ধৰণে অলপ দীঘলীয়াকে কৰি ল'ব। তাৰ পিছত মানে মই এই ধৰণে এখন চামুচ লৈছো, তাতো আপোনালোকে এই ধৰণে মানে প্ৰেছ কৰি পেলাই এটা ওপৰত মানে ডিজাইন হৈ যাব। এই ধৰণে এটা প্ৰেছ কৰি দিব আৰু সব ওপৰত কি ধুনীয়া এটা ডিজাইন হৈ গৈছে। বা এই ধৰণে নাথাকিলে আপোনালোকে আৰু এটা ডিজাইন কৰিব পাৰে। এই ধৰণে এইটো লৈ পেলাই আৰু চামুচ এখনেৰে এই ধৰণে কাটি মানে এটা ডিজাইন কৰিব পাৰে। দুইফালে এই ধৰণে কাটি হেৰি কৰি ডিজাইনটো কৰিব পাৰে। খুবেই ধুনীয়া হয় ভজাৰ পিছত। আৰু চকচোন ডিজাইনটো কিমান ধুনীয়া হৈছে আৰু এই ধৰণে গুটেইখিনি মই বনাই ললো আৰু ডিজাইনকেইটা সব কিমান ভাল হৈছে আৰু একেবাৰে সহজ দেখিছে নহয়। খুব সোনকালে বনাই পেলাই এইটো থব পাৰে আৰু তেলখিনি কিন্তু বেছি গৰম হ'ব নালাগে। আপোনালোকে নিশ্চয় দেখিছে মই যেতিয়া দিছো মানে বেছি গৰম হ'ব নালাগে। বেছি গৰম হ'লে লগে জ্বলি যাব, নুফুলিব খুব ভালকে আৰু ভিতৰটো কেঁচা থাকি যাব। সেইকাৰণে তেলটো মানে গেছটো একেবাৰে কমাই থব। যেতিয়া এক সাইড অলপ হৈ যাব তেতিয়া অলপ লুটিয়াই পেলাই দিব। এই ধৰণে অলপ লুটিয়াই দিব আৰু এইটো আটাৰেও বনাব পাৰি, ময়দাৰেও বনাব পাৰি। মই আজি আটাৰেহে বনাইছো। আটাৰেও কিন্তু খুবেই ধুনীয়া হৈছে আৰু খুব ভাল হৈছে, মচমচীয়াও হৈছে পুৰা। আৰু এই ধৰণে আপোনালোকে এবাৰ বনাব পাৰে। চকচোন ভাজিছে আৰু এই অলপ লুটিয়াই মেলি দিব এটা কালাৰ আহালৈকে। খালি বেছি কালাৰটো নানিব কাৰণ এইটো নমোৱাৰ পিছতো ইয়াৰ কালাৰটো আৰু ডাৰ্ক হৈ থাকে। সেইকাৰণে বেছি কালাৰ মানে ইয়াত যদি আহি যায় তেতিয়াহ'লে নমোৱাৰ পিছত আৰু অলপ কলা দেখাব। সেইকাৰণে এতিয়া এই সময়তে মই নমাই দিছো আৰু এয়া চাওক আমাৰ গোটেই বিস্কুটখিনি ৰেডি হৈ গ'লগে। কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আৰু ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব।